নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণ আছে। তো এটা কাৰণতে ভিডিঅ'টো বনাইছোঁ। তো আমি দেখিবলৈ পাই আছোঁ যে বৰ্তমান সময়ছোৱাত সমাজখনত চাৰিওফালে কেৱল নিগেটিভ কথা বতৰাৰ প্ৰচাৰটো বৰ বেছিকৈ হৈছে আৰু পজিটিভ কথা বতৰাৰ প্ৰচাৰটো খুব কম হৈছে। তো এইটো কোনো নতুন কথা নহয় যে নিগেটিভ কথা বতৰাৰ প্ৰচাৰটো খুব বেছি হোৱা আৰু পজিটিভ কথা বতৰাৰ প্ৰচাৰটো খুব কম হোৱা। তো যিহেতুকে আমি মানুহ, তাতে জীৱশ্ৰেষ্ঠ হিচাপে প্ৰকৃতিয়ে চিন্তা চৰ্চা কৰিবলৈ সুযোগ দিছে আৰু সুবিধা দিছে। সেই ক্ষেত্ৰত আমি সঁচাটোক সঁচা বুলি মানি ল'বলৈ অলপ কষ্ট পাওঁ। সঁচাটোক সঁচা বুলি ক'বৰ কাৰণে লাজ লাগে, সঁচাটোক সঁচা বুলি ক'বৰ কাৰণে ভয় লাগে। কিন্তু মিছা নহ'লেও সঁচাটোক মিছা বুলি ক'বলৈ কিন্তু ভয় নালাগে, মিছাটোক সঁচা বুলি ক'বলৈও কিন্তু ভয় নালাগে। ইয়াৰ কাৰণ কি জানেনে? ইয়াৰ কাৰণ এটাই, ব্যক্তিকেন্দ্ৰিক আত্মকেন্দ্ৰিক চিন্তা চৰ্চা। আৰু যেতিয়াই কেৱল ব্যক্তিকেন্দ্ৰিক আৰু আত্মকেন্দ্ৰিক চিন্তা চৰ্চাবিলাক বৰ বেছিকৈ হোৱা দেখা যায়, তেতিয়াহ'লে অপায় অমংগলৰ পৰিমাণটো বৃদ্ধি পায়। আৰু যেতিয়া অপায় অমংগলৰ পৰিমাণটো বৃদ্ধি পায়, তেতিয়া জীৱনৰ লক্ষ্যৰ পৰা সদায় পথ প্ৰস্ত হয়। অৰ্থাৎ যিটো জেগালৈ গৈ থকা হৈছে, সেই গৈ থকা জেগাটোৰ পৰা পথটো বিচলিত হৈ গুচি যায়। আৰু পথটো বিচলিত হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে আৰু সেই সমস্যাৰ ফলত সেই মানুহজনে জীৱনত কোনো দিনেই সফলতাৰ মূল পথত গৈ গতি কৰিবগৈ নোৱাৰে। এইখিনিতে বিশেষকৈ কেইটামান কথা মই ক'ব বিচাৰিছোঁ। কথাকেইটাৰ প্ৰথম কথাটোৱে হ'ল যে জীৱনত যদি জয় লাভ কৰিবলৈ হয়, তেতিয়াহ'লে সদায় আমি এটা মন্ত্ৰ মনত ৰখাৰ প্ৰয়োজন আছে। মন্ত্ৰ বুলি কোৱাৰ লগে লগে বহুতে হয়তো সমালোচনা কৰিব যে আপুনি বেজ জ্যোতিষী কিবা হয় নেকি। কিন্তু এটা কথা মই কৈ দিছোঁ, মই কোনো বেজ জ্যোতিষী নহয়। মই এটা কথাই আপোনাক ক'ব বিচাৰিছোঁ, এটা মূল মন্ত্ৰ এইটোৱে হ'ল যে আমি প্ৰতিদিনাই প্ৰতিটো কথাৰ নিগেটিভ চিন্তা চৰ্চাটো কৰাতকৈ পজিটিভ চিন্তা চৰ্চাই যদি বিবেচনা কৰোঁ, তেতিয়াহ'লে তাৰ পৰা পজিটিভ এটা ৰিলেশ্যন পোৱাৰ সুবিধা থাকে। তো বহু ধৰণৰ পজিটিভিটি, বহু ধৰণৰ তথ্যভিত্তিক আৰু বহু ধৰণৰ নতুন নতুন কথাৰে আপোনালোকৰ মাজলৈ আহি আছোঁ। প্ৰণৱ শইকীয়া, থেংক ইউ। জয় হিন্দ, জয় অসম। থেংক ইউ।